গুড ইভিনিং ফ্ৰেণ্ডছ, ৰিম্পিজ কিটচেনৰ অন্য এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এইটো যোৱাকালিৰে ব্লগ, এডিট কৰা হোৱা নাছিল বাবে আজিহে দিয়া হ'ল। এইফালে ৰাতিপুৱাৰ পৰাই কালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। এইফালে ৰাতিপুৱা খাই কৰি উঠি ল'ৰাই মোক সানিছে, এইফালে দেউতাকে সানিলে। এনেকৈয়ে হোলীৰ দিনটো আৰম্ভণি কৰিছোঁ আৰু মোৰ মা যিহেতু আছেহি, মায়ে সেয়া ছোৱালীক লৈ আছে। মই মাকো এনেদৰে ফুট এটাকে দি পেলাই মাৰ পৰাও আশীৰ্বাদ ল'লোঁ। আৰু এইফালে আমাৰ ওপৰতে থাকে, ভাড়া থাকে, তেওঁ চাওকচোন একে মানুহজনেও ধুনীয়াকৈ পাতি দিছে। ল'ৰাটোকে মানুহজনকে একে অৱস্থা নাইকিয়াকৈ সানিছে। আৰু এইফালে কাষতে যিহেতু জেঠাই ঘৰ, এয়া ল'ৰাই জেঠাইকো ফাকু সানিলে, সানি পেলাই জেঠাইৰ পৰাও আশীৰ্বাদ ল'লে। ডাঙৰৰ আশীৰ্বাদ ল'লে ভাল লাগে আৰু হোলীৰ দিনাখন। তাৰপাছতে এইফালে মামা কাকাকৰ ঘৰলৈ গ'ল ল'ৰা, যিহেতু মোমায়েকৰ ঘৰৰ ওচৰতে মামা কাকাকক সানিছে, মামী আইতাকক সানিছে। এইফালে এজনী মামাৰ ছোৱালী, এনেকৈ ইজনে সিজনক সানিছে। আৰু কিনো দেখাই থাকিম আৰু সেইকাৰণে অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ। আৰু এজন মামাৰ ঘৰ যিহেতু ওচৰতে, তেওঁলোকৰ ঘৰলৈও গ'ল। তেনেকৈ হোলীৰ দিনটো এনেদৰেই পাৰ কৰিলে আৰু ভাবিলোঁ ভিডিঅ'টো সাঁচি ৰাখোঁ। আৰু এয়া হোলী খেলাৰ পিছততো নিয়ম এটা আছেই নহয়নে, তেতেলী পানী খাব লাগে বুলি। এইফালে মামাৰ বোৱাৰীজনীয়ে তেতেলী চৰবত বনাই দিলে, এয়া সকলোৱে মিলি খালে। আৰু এইখিনি সময়তে পূৰা আড্ডা মাৰিছে আৰু এইখিনি মই মিউট কৰি থ'লোঁ, যিহেতু বহুত হুলস্থুল হৈছিলে সেইবাবে। আৰু মই যাব নোৱাৰিলোঁ আৰু এনেকৈ ভিডিঅ'খিনিকে কৰি আনিছে মানুহজনে, তাকে চালোঁ। তাৰপাছত ৰাতিলৈ মই এইফালে আপোনালোকলৈ ভাবিলোঁ ৰেচিপি এটা আগবঢ়াওঁ। হাঁহৰ মাংস আনিছিলে, সেইখিনি বনাওঁ বুলি ভাবিছোঁ। তাৰপাছতে প্ৰথমতে মাংসখিনি বনাবলৈ মই ইয়াতে এটা মিক্সি বাতিত পিঁয়াজ লৈছোঁ অলপমান সৰহকৈ, এটা বিলাহী, জিৰা গুড়ি আৰু গোটা ধনিয়া, এইখিনি ধুনীয়াকৈ মই মিক্সিত পিচি ল'লোঁ। পিচি লৈ এতিয়া এয়া গুটি আলুৰ ছিজন। এতিয়া হাঁহৰ মাংস খাবলৈ খুবেই ভাল লাগে ড্ৰাই ফ্ৰাই। গুটি আলুৰ ছিজনত মই ড্ৰাই ফ্ৰাই খাই খুব ভাল পাওঁ, সেইবাবে ড্ৰাই ফ্ৰাই বনাইছিলোঁ। আৰু এইখিনি মছলাখিনি ধুনীয়াকৈ মাংসত সানি ল'লোঁ। আৰু লগতে পিঁয়াজ অলপমান ইয়াতো এনেকৈ দি দিছোঁ, আৰু অলপমান কেঁচা তেল দি ধুনীয়াকৈ নিমখ হালধি দি মই মেৰিনেট কৰি ল'লোঁ। ভাবিলোঁ কিমাননো হোলীৰ ভিডিঅ' দেখুৱাই থাকিম, আপোনালোকলৈ ৰেচিপিটো আগবঢ়াওঁ। আৰু এতিয়া হাঁহৰ যিহেতু ছিজন এতিয়া যাবহিয়ে লাহে লাহে, এয়া এইফালে এখন কেৰাহীত মই তেল দি ল'লোঁ। ইয়াতে 2 খিলামান তেজপাত আৰু ইলাচি দালচেনি দিলোঁ, আৰু অকণমান চেনিও দি দিলোঁ, তেতিয়া কালাৰটো ভাল হ'ব। আৰু অলপমান পিঁয়াজ মই তেলতো এনেদৰে দি লৈছোঁ। এইখিনি ধুনীয়াকৈ ভাজি লৈ মই এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি গেছটো একেবাৰে কম ফ্লেমত দি লৈছোঁ। দি লৈ পেলাই এয়া ধুনীয়াকৈ মই এতিয়া ভাজি থাকিম। তাৰপাছতে এইখিনি ভাজি মই ধুনীয়াকৈ ঢাকন মাৰি মাৰি ভাজি আছোঁ। এতিয়া গুটি আলুখিনি দি দিম। গুটি আলুখিনি দি লৈ ইয়াতে এতিয়া মই ভিডিঅ'টো স্পীড কৰি দিছোঁ, কাৰণ বহুত বেছি দীঘলীয়াই হৈছে, আপোনালোকেও আমনি পাব নহ'লে। আৰু এইখিনি এতিয়া ইয়াতে মই অকণমান জালুক খুন্দি দিম বুলি ভাবিছোঁ। এতিয়া জালুকখিনি খুন্দি ইয়াতে অকণমান জালুক দি দিছোঁ। ভাল লাগে অকণ জ্বলা হ'লে, বাকী বেলেগকৈ জ্বলা দিয়া নাই, কাৰণ ল'ৰাটোও খাব যিহেতু, সি নোৱাৰে বেছি জ্বলা খাব। আৰু এয়া কাঁহীখন ধুনীয়াকৈ পৰিৱেশন কৰি আপোনালোকক দেখাইছোঁ। এয়া হাঁহৰ গোটা ভাজি আছিলে, আৰু ইয়াতে অকণমান পিঁয়াজ আৰু ধনিয়া পাত দি দিছোঁ। তাৰপাছতে নেমু আৰু জলকীয়া, আৰু এইফালে তিয়ঁহৰ চালাড অকণমান আছিলে, আৰু অকণমান মগু দালি বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া শেষত কেইকপিমান ফটো আমাৰ টিকলিজনীক দেখিছেই নহয়, তাইকো অকণমান হোলী লগাই দিছোঁ, এনেই অকণমান নিয়মটো কৰিছোঁ। আৰু তাৰপাছতে কেইকপিমান ফটো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ব্লগটো চাই কেনে পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।